কুৱেশ্যন 111 ৰেমণ্টৰ মতে কেঁচুৱা কাল বেবীহুড হ'ল জন্মৰ পৰা 3 বছৰলৈ অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 112 মনোবিদ ৰেমণ্টৰ মতে কৌমাৰ কাল হ'ল বয়হুড হ'ল 7 বছৰলৈ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 113 মনোবিদ ৰায়বাৰ্ণৰ মতে অৱস্থানসূচক বা পৰিৱৰ্তনসূচক কাল হ'ল 6 বা 7 বছৰৰ পৰা 8 বছৰলৈ অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 114 মনোবিদ ৰায়বাৰ্ণৰ মতে দৈহিক বিকাশৰ পৰ্যায় হ'ল 6 বা 7 বছৰৰ পৰা 8 বছৰলৈ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 115 নৱজাত কেঁচুৱাৰ কন্দা হাঁচিওৱা হামিওৱা চকু পিৰিকিওৱা বমি কৰা শৌচ পাচাব কৰা আদি কামবোৰ হ'ল পতিব্ৰতক্ৰিয়া অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 116 অনুকৰণ কৰা প্ৰবৃত্তি অতি প্ৰখৰ হয় শৈশৱকালত কুৱেশ্যন 117 মাতৃভাষা আয়ত্তকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ'ল শুনা আৰু কোৱা কুৱেশ্যন 118 কেঁচুৱা আৰু শিশুৰ জীৱনত খেল ধেমালি এটা অতি প্ৰয়োজনীয় আৰু স্বাভাৱিক দিশ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 119 শিশুসকলৰ মনত লাহে লাহে ভাল বেয়া ন্যায় অন্যায় উচিত অনুচিত সৎ অসৎ আদি ধাৰণাৰ বিকাশ উপজে শাস্তি আৰু পুৰস্কাৰৰ জৰিয়তে অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 120 শিশুসকলৰ জীৱন মূলতঃ পৰিচালিত হয় সহজাত প্ৰবৃত্তিৰ দ্বাৰা কুৱেশ্যন 121 শিশুক কিবা এটা কৰিবলৈ ক'লে নকৰা খাবলৈ ক'লে নোখোৱা বয়স্কসকলৰ আদেশ অমান্য কৰা অনুৰোধ উপেক্ষা কৰা স্বভাৱটোক কোৱা হয় নাস্তিবাদ কুৱেশ্যন 122 সাধাৰণতে শিশুসকল ঈৰ্ষাপৰায়ণ হৈ উঠে 3 বা 4 বছৰ বয়সত অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 123 পিতৃ মাতৃৰ বা পৰিয়ালৰ আন সদস্যতকৈও দলৰ প্ৰতি আকৰ্ষণ অধিক শক্তিশালী হয় বাল্যকালত দলীয় আনুগত্য বাল্যকালৰ এটা অন্যতম বৈশিষ্ট্য কুৱেশ্যন 124 কৈশোৰকালত ল'ৰাতকৈ ছোৱালীৰ জৈৱ ৰাসায়নিক পৰিৱৰ্তন ক্ষিপ্ৰতৰ হয় অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 125 শিক্ষাবিদ ৰায়বাৰ্ণৰ মতে মানুহৰ বিকাশৰ কোনখিনি সময়ক মানসিক বিকাশ পৰ্যায় হিচাপে ধৰা হয় 8 পৰা 12 বছৰ বয়সলৈ অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 126 শিশুৱে যেতিয়া মাটিত পৰি দুখ পায় তেতিয়া কান্দি উঠে যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া প্ৰতিশোধ লোৱা বুলি ভাবি সন্তোষ পায় ইয়াৰ কাৰণ হ'ল সৰ্বপ্ৰাণবাদিতা শিশুৱে সকলো বস্তুতে প্ৰাণ আছে বুলি ভাবে কুৱেশ্যন 127 শিশুৱে নিজ হাত আৰু ভৰিৰ আঙুলি মুখত ভৰাই কোমল বস্তু মুখলৈ নি প্ৰস্ৰাৱ কৰি যৌনাংগ স্পৰ্শ কৰি আনন্দ লাভ কৰে ইয়াৰ কাৰণ হ'ল আত্মকাম প্ৰৱণতা অপশ্যন বি টু কাৰেক্ট কুৱেশ্যন 128 শিশুৱে নিজ স্বাৰ্থ তথা প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা কেতিয়াবা খোৱা বস্তু বা খেলা ধূলাৰ বস্তু লৈ সমনীয়া বা নিজৰ ভাই ভনীৰ মাজত কাজিয়া কৰাৰ কাৰণ হ'ল আত্মকেন্দ্ৰিক মনোভাৱ অপশ্যন এ টু কাৰেক্ট কুৱেশ্যন 129 মাক দেউতাক বা পৰিয়ালৰ আন সদস্যসকলৰ মৰম চেনেহহীনতা আন্তৰিকতাহীনতা উপেক্ষা আদিয়ে শিশুক অসামাজিক কৰি তুলিব পাৰে হীনমন্য কৰি তুলিব পাৰে মানসিক ৰোগগ্ৰস্ত কৰি তুলিব পাৰে ওপৰ আটাইকেইটা শুদ্ধ অপশ্যন ডি টু কাৰেক্ট কুৱেশ্যন 130 সাধাৰণতে শিশুসকলে লিখা পঢ়া গণনা কৰাৰ উপৰিও স্কুলৰ প্ৰচলিত নিয়ম কানুন অনুশাসন আদি মানি চলিব পৰা হয় কোনছোৱা সময়ত বাল্যকালত অপশ্যন চি টু কাৰেক্ট কুৱেশ্যন 131 শিশুৰ মানসিক বিকাশৰ প্ৰাৰম্ভিক পৰ্যায় বুলি ক'ব পাৰি সংবেদনাত্মক বিকাশক অপশ্যন ডি টু কাৰেক্ট